গুড মৰ্নিং আৰু এতিয়া ৰাতিপুৱা টাইম হৈছে 5:10 আৰু মই উঠিছোঁ ৰাতিপুৱা 4টা বজাত উঠি পেলাই আজি কি কৰিলোঁ আজি মোৰ গাহৰি পোৱালি যাব বকো ছয়গাঁও আৰু মই সেই সময় ভিডিঅ' বনাব পৰা নাই কাৰণ মানুহটো মই যিহেতু অকলে আছিলোঁ আৰু ইয়াত এটা মাইকী পোৱালি আৰু ইয়াত এটা মাইকী পোৱালি আমি চিংগলকৈ দিছোঁ দুটা একেলগে দিবলৈ দিগদাৰ হৈছিলে সেইকাৰণে চিংগলকৈ দিলোঁ আৰু আপোনালোকে দেখিছে যে সেই বাঁহৰ যিকেইটা খাচা আছে এইবিলাকৰ দাম কিমান হ'ব বাৰু ভাবকচোন বাৰু এটা খাচা দাম হৈছে 300 টকাকৈ আমাৰ লোকেল মানুহজনে বনায় এটা খাচা 300 টকাকৈ লৈছে আৰু মই খুব ধুনীয়াকৈ এইটো পেকিং কৰি দিলোঁ এতিয়া আমি আমাৰ যিখন ৰাতিপুৱা ছুপাৰ এখন আছে কাৰেং বুলি ছুপাৰ এখন আছে গুৱাহাটী যায় তাতে আমি তুলি দিমগৈ গাড়ীত তুলি ল'লোঁ দেখিছে তুলিছোঁ এতিয়া যাম ৰাস্তালৈ তেজ ওলাই গ'ল তাত লাগি গৈছে যে সেইকাৰণে ওপৰতে এইটো হৈছে আমাৰ নেশ্যনেল হাইৱে ইয়াৰ পৰা মোৰ ঘৰ কিমান দূৰ এইখন হৈছে ডকমকা বজাৰ ইয়াত দেখিছে আপোনালোকে 7.2 কিলোমিটাৰ নেশ্যনেল হাইৱে পৰা আমাৰ ঘৰলৈ আজি আমি পোৱালি পঠালোঁ বকো ছয়গাঁও আৰু পোৱালিকেইটা খুব ধুনীয়াকৈ ছুপাৰখনৰ বহুত ধুনীয়া এটা স্পেচ আছিলে য'ত নেকি পোৱালি খুব সুন্দৰকৈ দিব পৰা গ'ল আমি পোৱালিবোৰে কষ্ট পাব বুলিয়েই দুটা পোৱালি দুটা বেলেগ আমি কেজত ভৰাই দিছোঁ যাতে কষ্ট নাপাওক কাৰণ এটা লং জাৰ্ণি হ'ব প্ৰায় 200 কিলোমিটাৰ সেইকাৰণে মানে খুব সুন্দৰকৈ মানে দি পঠোৱা গৈছে আৰু সবিয়ে ভিডিঅ' চোৱাৰ কাৰণে আপোনালোক ভাল লাগিলে আৰু যদি মোৰ ভিডিঅ' আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু মোক ফ'ল' কৰি দিব পাৰিব যদি আপুনি বেয়া নাপায় লগতে যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ আৰু আশীৰ্বাদ কৰিব